ৰাজনীতি বা লিডাৰ হোৱাৰ আগতে ইনসান হ'ব লাগিব, মানুহ হ'ব লাগিব, মানুহ মানুহৰ বাবে। What is your aim in life? Doctor. MashaAllah. From Baktoduba. You're from Baktoduba. Which school you are studying? Pakabetbari. MashaAllah. Good. Here's a pen for you. Gift, special gift. You have to become a doctor, great doctor, and you have to serve the Baktoduba. You have to serve Assam, Hindustan. Okay? ভালো যায় Baktoduba, নলিরগাঁও না নলিরবাগ না নলিগাঁও কয়াকুছি ডুমারপুর সাফারপুরি। দেখক ৰাজনীতি বা লিডাৰ হোৱাৰ আগতে ইনসান হ'ব লাগিব, মানুহ হ'ব লাগিব, মানুহ মানুহৰ বাবে। লিডাৰ হোৱাটো ডাঙৰ কথা নহয়, আগতে মানুহ হোৱাটো ডাঙৰ কথা। মানুহ মানুহৰ বাবে আমি কাম কৰিব লাগিব। ভূপেন হাজৰিকা চাহাবে কৈছিল মানুহ মানুহৰ বাবে। সেয়েহে মই ভাবোঁ নেতা হোৱাৰ আগতে, লিডাৰ হোৱাৰ আগতে মানুহ হ'ব লাগে, নাম্বাৰ 1। নাম্বাৰ 2 পইণ্ট, সামাজিক মাধ্যমত কোনে কি কৈছে মই দেখাও নাই বা আপোনালোকে সুধিছে। মোৰ এতিয়া ইচ্ছা আকাংক্ষা হ'ল ঘৰে ঘৰে শিক্ষা হওক। মই ভাবোঁ মই এতিয়া বক্তডুবা বজাৰত আছোঁ। বক্তডুবাৰ পৰা মাইনিং ইঞ্জিনিয়াৰ হওক, চাৰ্টাৰ একাউণ্টেণ্ট হওক, হোটেল মেনেজমেণ্টৰ পৰা হওক, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এক্সপাৰ্ট হওক, মই ভাবোঁ লিফ্ট ইঞ্জিনিয়াৰ হওক, চিভিল ইঞ্জিনিয়াৰ হওক, মই ভাবোঁ পাইলট হওক, মই ভাবোঁ ভাল প্ৰফেচাৰ হওক, বেৰিষ্টাৰ হওক, লয়াৰ হওক। বক্তডুবা আপোনাৰ জিৰো বাজাৰ, কয়াকুছি, আপোনাৰ কালজাৰ, কুজাৰপিট, বৰবালা, ধুমাৰকুৰ, সাফাৰপুৰি হওক, মই সেইটো ভাবোঁ। সেইকাৰণে মই শিক্ষাৰ কাৰণে কাম কৰি আছোঁ। हाँ, अभी तो पॉलिटिक्स के कोई इंटरेस्ट नहीं। अगर मुक़द्दर में लिखा है अल्लाह ने इल्म से नवाजा, एडवोकेट हूँ, वकील हूँ, लॉयर हूँ, लीगल माइंड हूँ, अगर मुस्तकबिल में ज़रूरत हो ज़रूर सियासी मैदान में कदम रखूँगा। क्यों? भारत के दस्तूर संविधान अधिकार देते हैं। मैं लॉयर हूँ। आर्टिकल 326, आर्टिकल 19 ফাণ্ডামেণ্টেল ৰাইট, 21 কোনে কি কৰিব নকৰিব, পলিটিকেল ৰাইট সংবিধান আমাক শিকাইছে। বাবা চাহেব আম্বেদকাৰে শিকাইছে, মৌলানা আবুল কালাম আজাদ চাহাবে শিকাইছে, জৱাহৰলাল নেহৰুৱে শিকাইছে, গোপীনাথ বৰদলৈ চাহাবে শিকাইছে। তাৰ ৰাজনীতি কেনেকৈ কৰিব লাগে সংবিধানে দেখাই থৈ গৈছে। अगर मुस्तकबिल में ज़रूरत हो, फ्यूचर में ज़रूरत हो, ज़रूर सियासी मैदान में कदम रखूँगा। लेकिन अभी फ़िलहाल कोई मकसद नहीं है। देखा जाएगा मुस्तकबिल में क्या हो। आप लोगों को दुआ की ज़रूरत, दुआ कीजिए, अल्लाह अगर चाहे तो रखूँगा। लेकिन अभी सियासी का कोई इंटरेस्ट नहीं है, नीयत भी नहीं है। अभी साफ़ नीयत है कि आसाम के नौजवान को कैसे आगे बढ़ाना, तालीमी के लिहाज में, तालीमी के रास्ता में, বক্তডুবাৰ ল'ৰা ছোৱালী, জিৰো বাজাৰৰ ল'ৰা ছোৱালী, কয়াকুছিৰ ল'ৰা ছোৱালী, পাকাবেতবাৰী বিধানসভাৰ সমষ্টিৰ ল'ৰা ছোৱালী কেনেকৈ আগবাঢ়িব লাগে শিক্ষাৰ ক্ষেত্ৰত, সেইটোৱে। ৰাজনীতিটো আগৰ পৰা চলি আছে আৰু কিয়ামতলৈকে চলি থাকিব, কিন্তু শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব। মোৰ ফেচবুকত যদি চাই বা মই সদায় কৈ থাকোঁ, শিক্ষাই জাতিৰ মেৰুদণ্ড, কলমেই হ'ল তাৰ অস্ত্ৰ। কলম যদি আপোনাৰ পকেটত থাকে, কলমৰ পাৱাৰ যদি আপোনাৰ তাত থাকে, কোনে আপোনাক বাধা দিব নোৱাৰে, কোনেও সেই নজৰত চাব নোৱাৰে, ডাউন চাব নোৱাৰে। সেয়েহে মই কলম বিলাই আছোঁ বা কলম দি আছোঁ, কলমৰ গাতো লেখা আছে তোমাৰ অস্ত্ৰ। ইয়াৰ অৰ্থ এইটোৱে যে মই বিচাৰোঁ অসমৰ শদিয়াৰ পৰা চাউথ চানমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টলৈ, লখিমপুৰৰ পৰা বৰাকবিলিলৈ, কৰিমগঞ্জ, হাইলাকান্দি, পাথাৰকান্দিলৈ, প্ৰতিটো অসমৰ ঘৰে চুকে কোণে হিন্দু, মুছলিম, শিখ, ইছাই, ট্ৰাইবেল, বড়ো, কোচ, ৰাজবংশী, দেশী সকলো ঘৰৰ ল'ৰা ছোৱালী উঠি আহক আৰু শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যায় অসমৰ নাম, ভাৰতবৰ্ষৰ নাম পুৰা বিশ্বৰ বুকুত উজ্বলাই তোলক। আপুনি যদি ইউৰোপ কাউণ্ট্ৰিত যায়, আমেৰিকাত যায়, কানাডাত যায়, ভিজাৰ কাৰণে লাইন লাগিব লাগে, হয় না? ভিজা নিদিয়ে, কেঞ্চেল কৰি। মই ভাবোঁ ভাৰতবৰ্ষত যদি কোনোবাই আহিব লাগে ভিজাৰ কাৰণে, জানি ইউৰোপৰ মানুহে, ব্ৰিটিছ মানুহে, স্কটিছ, আইৰিছ, স্পেনিছ মানুহে, আমেৰিকান মানুহে, কানাডাৰ মানুহে যাতে লাইন লাগিব লাগে। সেই ক্ষেত্ৰত আমাৰ শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যায়, অৰ্থনৈতিক হিচাপে দেশখন আগুৱাই লৈ যাব লাগিব। আৰু 2 নম্বৰ কথাটো কলম বিচাৰিছোঁ, আন এটা ইণ্টাৰেষ্ট হ'ল মিজোৰাম আৰু কেৰালা। আপুনি যদি শিক্ষাৰ ক্ষেত্ৰত চাই আগবঢ়া ভাৰতবৰ্ষৰ মাজত, নহয় না? মিজোৰাম আৰু কেৰালা ষ্টেট। মই ভাবোঁ অসম কিয় হ'ব নোৱাৰে? অসম মই দেখিব বিচাৰোঁ পুৰা ভাৰতবৰ্ষৰ মাজত 1 नंबर स्टेट होगा, जितु स्टेट पूरा भारतवर्ष के सिंबल होगा कि एजुकेशन और तालीम में आसाम, स्टेट ऑफ आसाम, यूनिटी इन डाइवर्सिटी का जो पहचान है पूरे हिंदुस्तान में 1 नंबर हो। मेरा तो यही मकसद है, इसीलिए मैं कलम दे रहा हूँ। उसका मतलब है हर घर में तालीम हो, एजुकेशन में आगे बढ़े। ये कोई नया बात नहीं है। भारतवर्ष স্বাধীন হৈছিল 1947, এইটো কিমান চন? 2026। এইটো নতুন নেকি? আগৰ পৰা চিফ মিনিষ্টাৰ হৈ আছে। এতিয়া যিমান ডিভোটাৰ, ডিটেনশ্যন কেম্প, ফৰেনাৰ ট্ৰিব্যুনেল, অচিনাকি, বাংলাদেশী, এইবিলাক নতুন নেকি? মোৰ জন্মৰ পৰাই দেখি আছোঁ। মোৰ জন্মতে ইয়াতেই চাকলাত, মোৰ ইয়াতে নহয় জানো? সৃজন গ্ৰাম বিধানসভা সমষ্টি, বক্তডুবা, কয়াকুছি, ডুমাৰকুৰ, সাফাৰপুৰি, এইবিলাক মই চিনি পাওঁ। তো নতুন নহয়, আগৰ পৰা চলি আছে। সেয়েহে এইবিলাক বন্ধ কৰাৰ কাৰণে শিক্ষাৰ কাৰণে আগুৱাই লৈ যাব লাগিব। স্কুল, কলেজ, ইউনিভাৰ্চিটি বেছিকৈ ইষ্টাব্লিছ কৰিব লাগিব। বক্তডুবাৰ পৰা ল'ৰা ছোৱালী প্ৰফেচাৰ হ'ব লাগিব, বক্তডুবাৰ পৰা ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হ'ব লাগিব, জিৰো বাজাৰৰ পৰা বেৰিষ্টাৰ হ'ব লাগিব, কয়াকুছিৰ পৰা ইঞ্জিনিয়াৰ হ'ব। তেতিয়াহে আসামখন আগুৱাই লৈ যাব পাৰিম। তেতিয়া এইবিলাক আৰু নাথাকে, অসমখন আগবাঢ়ি যাব। বক্তডুবা ভাল পায়, অসমৰ মানুহ মোক ভাল পায়, ভাৰতবৰ্ষৰ মানুহ ভাল পায়। দিছ ইজ মাই
মাদাৰলেণ্ড মোৰ মাতৃভূমি হয় না অসম আমাৰ ৰূপহী গণৰণাই শেষ ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি অসম দেশৰ দৰে নাপাওঁ ইমান ৰসাল মাটি পৃথিৱীৰ য'তেই নাথাকক কিয় আছাম ইজ ইউনিক পেহচান ইউনিটি ইন ডাইভাৰ্চিটি মই স্পেইন গৈছোঁ ফ্ৰান্স গৈছোঁ বা গ্ৰীচ গৈছোঁ মই ইংলেণ্ডত থাকোঁ এনেকুৱা নাপাব কাৰ্বি মই কোকৰাঝাৰত গৈছিলোঁ ফকীৰা গ্ৰামত কালি কাৰ্বি গামচা আমাৰ বড়ো গামচা কাৰ্বি আংলঙত গৈ কাৰ্বি গামচা অসমীয়া আমাৰ গামোচা দেশী গামচা ইউনিটি ইন ডাইভাৰ্চিটি এই আসাম কি পেহচান হে সকলোৱে মিলা প্ৰীতিতে ৰখি আছোঁ ইয়াতে আমাৰ হিন্দু মানুহ আছে না কয়াকুছিত আছে বৰপেটাত আছে আমাৰ মুছলমান মানুহ আছে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে ইয়াতে বসবাস কৰি আছোঁ কয়াকুছিত আছোঁ কয়াকুছিৰ মানুহ ভক্তটোবাৰ মানুহ বহুত ভাল আলহামদুলিল্লাহ সিহঁতে ইউনিটি ডাইভাৰ্চিটি বুজি পায় সিহঁতে অতিথি পৰায়ণ কেনেকুৱা বুজি পায় ভাল লাগিছে ভক্তটোবাত আহি